পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়া খেদা আন্দোলন সেইটোতো মোৰ পৃষ্ঠপোষকতাইতো হ'ব আৰু কাৰ পৃষ্ঠপোষকতাত হ'ব মইতো কৈ আছো যে যি জায়গাত যোন থাকিব লাগে সেই জায়গাত সিয়ে থাকিব লাগে উজনি অসমৰ পৰা মুছলমান সকলক যি হাৰাশাস্তি কৰি আছে এইবিলাক কি শৃংখল চলিহাৰ নিজৰ দমত কৰি আছে নেকি সিহঁতেতো নিজৰ দমত কৰা নাই এইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পোহনীয়া কুকুৰহে কাৰণ এইবিলাক নিজৰ দমত নিজৰ পাৱাৰত কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে ইহঁতক পোহনীয়া কুকুৰ হিচাপে পালি থাকে সেইকাৰণে উজনি অসমৰ পৰা মুছলমানক খেদাৰ সাহস পায় ইহঁতে আৰু একো কাম নাই আগতে শৃংখল চলিহাৰ মানুহবিলাকে ফুটপাতৰ দোকানৰ পৰা তাৰপিছত সৰু সুৰা বিজনেছ কৰা মানুহৰ পৰা গুণ্ডা টেক্স উঠাই খাই নিজৰ ফেমিলি চলাই আছিলে আৰু নিজে চলি আছিলে ঘৰত বিল্ডিং বনাই আছিলে কিন্তু এতিয়া এইবিলাকৰ বেলেগ জায়গাৰ পৰা পইচা আহে সেইকাৰণে ইহঁতে এনেকুৱা দম দিব পাৰে মুছলমানক বেলেগ জাতিক হাৰাশাস্তি কৰিব সাহস পায় নহ'লে ইহঁতে পুলিচ প্ৰশাসনে একো নকয় ইহঁতক পুলিচ প্ৰশাসনৰ অধীনত থাকিয়ে কৰি আছে এইবিলাক ধন্যবাদ।